নৱজ্যোতিৰ দ্বিতীয় পত্নী প্ৰমীলাক পলুৱাই নিলে হেমন্তই। হেমন্তৰ দ্বিতীয় পত্নী নিকিতাক নৱজ্যোতিয়ে পলুৱাই নিয়াৰ সন্দেহ। টুইষ্টৰ পাছত টুইষ্ট ওলাইছে কটনৰ সন্মুখৰ ঘটনাত। এটা চাঞ্চল্যকৰ অপহৰণ। নিকিতা ক'ত বুলি সুধি সংঘটিত কৰে এটা অপহৰণ কাণ্ড। প্ৰথমে এই চিচিটিভি ভিজুৱেলটো চাওক। এখন ক'লা স্কৰ্পিঅ'ত অহা ৬-৭জনীয়া যুৱকৰ এটা দলে টনা আজোৰা কৰিছে এইজন লোকক। বেগটো টানিছে, ঠেলাগতা কৰিছে লোকজনক আৰু এটা সময়ত স্কৰ্পিঅ'খনত তুলি অপহৰণ কৰি লৈ গৈছে। গুৱাহাটীত সংঘটিত অপহৰণৰ এই দৃশ্য মঙলবাৰে দুপৰীয়া আহিছিল পোহৰলৈ। বুধবাৰে দুপৰীয়া পৰ্যন্ত এই ঘটনাৰ কোনো শেহতীয়া খবৰ নাহিল। অভিযান চলাই থাকিল আৰক্ষীয়ে, খা খবৰ লৈ থাকিল সাংবাদিকেও। তদন্ত কৰি পাণবজাৰ আৰক্ষীয়ে ফাদিল কৰিলে ঘটনাৰ আঁৰৰ কাহিনী। শুনক, দুৰ্বৃত্তৰ দলটোৱে অপহৰণ কৰিছিল নৱজ্যোতি ৰাজখোৱা নামৰ ব্যৱসায়ীজনক। কাৰণ কি? নৱজ্যোতি ৰাজখোৱাৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল। তাৰ পাছতে তেওঁ প্ৰমীলা নামৰ এগৰাকী যুৱতীৰ সৈতে দ্বিতীয়বাৰলৈ বিবাহ পাশত আবদ্ধ হৈছিল। বিয়াৰ পাছত প্ৰমীলাৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল গাড়ী ব্যৱসায়ী হেমন্ত বৰাৰ লগত। তাৰ পাছতে প্ৰমীলা হেমন্তৰ লগত থাকিবলৈ লৈছিল। হেমন্ত পূৰ্বেও দুবাৰ বিয়া পতা। প্ৰমীলাৰ সৈতে ৩গৰাকী পত্নীৰ স্বামী হৈছিল হেমন্ত। তাৰে এগৰাকী পত্নীৰ নাম আছিল নিকিতা বৰা। হেমন্তৰ পত্নী নিকিতা বৰাৰ আকৌ নৱজ্যোতিৰেও চিনাকি। 10 দিনমান পূৰ্বে নিকিতা নিখোজ হ'ল। তাৰ পাছতে হাহাকাৰ লাগিল স্বামী হেমন্ত বৰাৰ। কলৈ গ'ল নিকিতা? হেমন্তৰ সন্দেহ উপজিল নৱজ্যোতিৰে ওপৰত। নিকিতা আৰু নৱজ্যোতিৰ সমানে সন্ধান চলালে হেমন্ত বৰাই। 28 জানুৱাৰীত নৱজ্যোতিৰ সন্ধান লাভ কৰিলে হেমন্তই। সম্ভেদ পোৱাৰ পাছতে পুৱতি নিশা 1 বজাত খানাপাৰাত উপস্থিত হ'ল হেমন্ত বৰা আৰু গেং। নৱজ্যোতি চচলৰ এখন হোটেলত থকাৰ সম্ভেদ লাভ কৰি ওলাই আহিল গেংটো। ৰৈ ৰৈ পিছা কৰি এটা সময়ত কটনৰ সন্মুখৰ পৰাই এইদৰে অপহৰণ কৰিলে নৱজ্যোতি ৰাজখোৱাক। তীব্ৰবেগে আগবাঢ়িল হেমন্তৰ স্কৰ্পিঅ'। উলুবাৰী উৰণ সেতুৰ তলত যান জঁটত ৰল গাড়ীখন। তেতিয়াই ঠেলা আগতা কৰি গাড়ী খুলি জাপ মাৰি দিলে নৱজ্যোতিয়ে। দৌৰি আৰক্ষীৰ ওচৰত আশ্ৰয় ল'লেগৈ। প্ৰথমে একো নজনাৰ ভাও জুৰিলে। অপহৰণৰ কথাই ক'লে নৱজ্যোতিয়ে, কিন্তু তদন্ত আৰম্ভ কৰোঁতে সকলো ওলাই পৰিল। নৱজ্যোতিয়ে পত্নীক লৈ অনাৰ সন্দেহতে হেমন্ত বৰাই অপহৰণৰ চেষ্টা কৰিছিল বুলি স্পষ্ট হ'ল আৰক্ষীৰ অনুসন্ধানত। 17 জানুৱাৰীত হেমন্ত বৰাই দাখিল কৰিছিল এজাহাৰ। পত্নী নিকিতাক নৱজ্যোতিয়ে অপহৰণ কৰা বুলি উল্লেখ কৰিছিল এজাহাৰত। এয়া সেই এজাহাৰ। কিন্তু ইয়াৰ বিপৰীতে পাণবজাৰ মহিলা থানাত 18 জানুৱাৰীত এজাহাৰ দাখিল কৰিছিল নিকিতা বৰাই। 3বাৰ বিয়া পতা হেমন্ত বৰাৰ বিৰুদ্ধে মমি নামৰ আন এগৰাকী যুৱতীৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছিল নিকিতা বৰাই। স্বইচ্ছাই ঘৰৰ পৰা গুচি অহা বুলি কৈ এজাহাৰত নিকিতাই উল্লেখ কৰিলে স্বামী হেমন্ত বৰাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ কথা। আৰক্ষীয়ে অভিযান চলাই এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে অপহৰণৰ ঘটনাৰে জড়িত 3জন লোকক। হিৰণজ্যোতি পাঠক, বৃন্ময় দাস, বিকাশ তালুকদাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অপহৰণৰ মাষ্টাৰমেন হেমন্ত বৰাসহ 4জন এতিয়াও পলাতক। সন্ধান নাই নিকিতা বৰাৰো। নিকিতা ক'ত? এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী গহপুৰত। কাৰ কেই নম্বৰৰ পত্নীক কাৰ কেই নম্বৰৰ স্বামীয়ে পলুৱাই নিলে? কোনে কাক অপহৰণ কৰিবলৈ চেষ্টা কৰিলে? সেই প্ৰশ্নত বিভ্ৰান্ত গহপুৰবাসী। অপহৰণকাৰীয়ে সোধাৰ দৰে সকলোৰে এতিয়া প্ৰশ্ন, নিকিতা ক'ত? ৰবিউল আলম আৰু বিনয় কলিতাৰ সৈতে নাজিৰ আহমেদৰ ৰিপৰ্ট, NKTV+।